যে উজনি অসমৰ বিশেষকৈ উজনি অসমত কাম কৰিব যোৱা বা এনেই তেওঁলোকে কাম কৰিব যোৱা নাই, হয়তো কোনোবাই তেওঁলোকক কাম কৰিবলৈ লৈ গৈছে, ব্যৱসায় সংক্ৰান্তত গৈছে, সেইসকল মানুহক মিয়া যিটো শব্দ, এইটো সন্মানীয় শব্দ, সেই শব্দটো এটা অপব্যাখ্যা কৰি সেইখিনি নিৰহী মানুহৰ ওপৰত যি অন্যায় অত্যাচাৰ কৰি আছে। ভাৰতবৰ্ষত আইন আছে, সংবিধান আছে, এজন মানুহক ক'লেই বাংলাদেশী হৈ নাযায়। অসমত জন্মগ্ৰহণ কৰা 1971 চনৰ 25 মাৰ্চৰ আগৰ প্ৰতিজন ভাৰতীয় নাগৰিকৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ঘূৰাৰ অধিকাৰ ভাৰতীয় সংবিধানে আমাক দিছে। যে মিয়া কোনোবাই কৈছে বাংলাদেশ পাৰ কৰাই দিয়ে, কোনো ভাৰতীয় নাগৰিকক কোনোবাই বাংলাদেশ পাৰ কৰি দি আহিব ক্ষমতা আছে নেকি? আৰু যিসকলক অত্যাচাৰ কৰা হৈছে, মই চেলেঞ্জ কৰিছোঁ অসমৰ সকলো মানুহে, যিসকলে সন্দেহ কৰে তেওঁলোকে যিমান মেচিন আছে লগাই দিয়ক, এজন বিদেশী যদি উলিয়াই দিব পাৰে। নমস্কাৰ, আসসালামু আলাইকুম। যোৱাকালি আজি বিশেষকৈ আমি অসমৰ বিভিন্ন প্ৰান্তত, বিশেষকৈ উজনি অসমৰ কেইখনমান জিলাত আমি দেখিছোঁ যে সংখ্যালঘু নিৰহী ভাৰতীয় স্বাভিমানী ভাৰতীয় নাগৰিকৰ ওপৰত যি ধৰণে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰা হৈ আছে, যি ধৰণে তেওঁলোকক তুচ্ছ তাচ্ছিল্য কৰা হৈছে, যি ধৰণে মিয়া শব্দৰ অপব্যাখ্যা কৰি ভাৰতীয় স্বাভিমানী অসমীয়া নাগৰিকৰ ওপৰত অত্যাচাৰ কৰা হৈছে, এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ আৰু গৰিহণা দিছোঁ। আমি স্পষ্টভাৱে সেইসকলক জনাব বিচাৰিছোঁ, অসমত জন্মগ্ৰহণ কৰা 1971 চনৰ 25 মাৰ্চৰ আগৰ প্ৰতিজন ভাৰতীয় নাগৰিকৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ঘূৰাৰ অধিকাৰ ভাৰতীয় সংবিধানে আমাক দিছে। ইয়াত কোনেও বাধা দিব নোৱাৰে। আমি সকলো ঠাইতে ঘূৰিব পাৰোঁ, সকলো ঠাইতে চলিব পাৰোঁ। ইয়াত কোনেও আক্ৰমণ কৰি, কোনেও তুচ্ছ তাচ্ছিল্য কৰি ইয়াত বাধা দিব নোৱাৰিব, এইটো স্পষ্ট। কিন্তু একাংশই এতিয়া এনেকুৱা হৈছে যে উজনি অসমৰ বিশেষকৈ উজনি অসমত কাম কৰিব যোৱা বা এনেই তেওঁলোকে কাম কৰিব যোৱা নাই, হয়তো কোনোবাই তেওঁলোকক কাম কৰিবলৈ লৈ গৈছে, ব্যৱসায় সংক্ৰান্তত গৈছে, সেইসকল মানুহক মিয়া যিটো শব্দ, এইটো সন্মানীয় শব্দ, সেই শব্দটো এটা অপব্যাখ্যা কৰি সেইখিনি নিৰহী মানুহৰ ওপৰত যি অন্যায় অত্যাচাৰ কৰি আছে। আৰু অসমৰ বিশেষকৈ সকলোৰে নহয়, একাংশ বৌদ্ধিক মহল, একাংশ সংবাদ মাধ্যমে যি ধৰণে সংবাদসমূহ প্ৰচাৰ কৰি আছে আৰু যি ধৰণে এই মানুহখিনিৰ অত্যাচাৰত একাংশই অট্টহাসি মাৰি আছে, এইটো কিন্তু অসমৰ কাৰণে, অসমীয়া সমাজ জীৱনৰ কাৰণে, আমি মানৱ সমাজৰ কাৰণে কিন্তু ভাল লক্ষণ নহয়। এই সময়ত নিৰহী মানুহৰ ওপৰত যি অন্যায় অত্যাচাৰ কৰা হৈছে, এফালেতো উচ্ছেদটো চৰকাৰে কৰি আছে দানৱীয় ৰূপত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দানৱীয় ৰূপত অসমৰ সংখ্যালঘু সমাজক আমি আৰু তুমি এই শব্দবোৰেৰে ভাগ কৰিছে। আজি অসম বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলৰ কেইবাখনো মছজিদ শ্বহীদ কৰি দিয়া হ'ল, কেইবাটাও ঈদগাহ শ্বহীদ কৰি দিয়া হ'ল, হাজাৰ হাজাৰ ল'ৰা ছোৱালীৰ মুখৰ ভাত কাঢ়ি ল'লে, হাজাৰ হাজাৰ মানুহক গৃহহীন কৰিছে। তেনে এটা অৰাজক বিভীষিকাময় অমানৱীয় পৰিস্থিতিৰ সৃষ্টি কৰি হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰি আছে। আৰু এই কাৰ্যটোক আমি সদৌ সংখ্যালঘু ছাত্ৰীয়ে প্ৰথমৰ পৰা বিৰোধ কৰি আহিছোঁ। অসমৰ বিভিন্ন মানুহে ভাবে জামছে বেদখলকাৰী পক্ষত উচ্ছেদত তেওঁলোকে বিৰোধিতা কৰে। আমি স্পষ্ট হৈ কৈছোঁ, প্ৰকৃত ভাৰতীয় ভূমিহীন নাগৰিকে ভূমি পাব লাগিব। ইয়াত ভুল বুজাবুজি সৃষ্টি কৰি লাভ নাই, আমি ভুল বুজি লাভ নাই। আমি কৈছোঁ প্ৰকৃত গৃহহীন, ভূমিহীন, গৰাখহনীয়া পীড়িত লোক, তেওঁলোকক ভূমি দিয়াৰ ব্যৱস্থা গ্ৰহণ চৰকাৰে কৰিবই লাগিব, এইটো নিয়ম। কাৰণ যেতিয়া জিলা এখনত গৰাখহনীয়া হয়, সেইখিনি মানুহক সংস্থাপন দিয়াৰ দায়িত্ব চৰকাৰৰ। আমি কোৱা নাই যে কোনো ভূমি থকা মানুহক, কোনো অট্টালিকা থকা মানুহক তেওঁলোকে ভূমি প্ৰদান কৰিব। আমি কৈছোঁ যিসকল দুখীয়া দৰিদ্ৰ নাখাই আছে, কোনোমতে নিজৰ জীৱনটো গৰাখহনীয়া কবলৰ পৰা ৰক্ষা কৰি তেওঁলোকে চৰকাৰী মাটিত বসবাস কৰিছে, তেওঁলোকক জীয়াই থকাৰ অধিকাৰ দিব লাগিব। এইখিনি মৌলিক অধিকাৰ, এইটো সাংবিধানিক অধিকাৰ। অন্য বস্তু আৰু বাসস্থান চৰকাৰে দিবই লাগিব। কিন্তু চৰকাৰে কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি আৰু মুখ্যমন্ত্ৰীয়ে যি ধৰণে নিম্ন খাপৰ বক্তব্য, অসাংবিধানিক এজন মুখ্যমন্ত্ৰীৰ চকীত বহি অসাংবিধানিক বক্তব্য যিবিলাক দি আছে, যি ধৰণে কথাবিলাক কৈ এটা সংঘাত
সৃষ্টি কৰিব বিচাৰিছে এটো কেতিয়াও কোনো মুখ্যমন্ত্ৰী কোনো ৰাজনৈতিক নেতাই ভাৰতবৰ্ষৰ ইতিহাসত কোনো ৰাজ্যতে কৰা নাই ইমান নিম্ন খাপৰ ইমান তলতীয়া কথাবাৰ্তা কোৱা এই মুখ্যমন্ত্ৰী চকীৰ পৰা হয়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰথমজন ব্যক্তি হ'ব এটো আমি স্পষ্টকৈ কৈছো গতিকে এই ধৰণৰ নিকৃষ্ট অমানৱীয় দানৱীয় কাণ্ডবোৰ বন্ধ কৰাৰ কাৰণে চৰকাৰ দাবী উত্থাপন কৰি আহিছে আৰু তাৰ মাজতে একাংশ উচ্ছেদিত পৰিয়ালে যেতিয়া গৃহহীন হৈ কোনোবা এখন ঠাইলৈ তেওঁলোকে ঢাপলি মেলিছে একাংশ সংগঠনৰ নেতাক চৰকাৰী পৃষ্ঠপোষকতাত নমাই দি সেইসকল মানুহক ৰাস্তাত তেওঁলোকক অপমান কৰা হৈছে অত্যাচাৰ কৰা হৈছে এইটো কোনো পদ্ধতিতে সহ্য কৰা বিষয় নহয় তাৰোপৰি আজি দুদিনৰ পৰা দেখিছো বিশেষকৈ আজিও দেখিছো যে মিয়া কোনোবাই কৈছে বাংলাদেশ পাৰ কৰাই দিয়ে কোনো ভাৰতীয় নাগৰিকক কোনোবাই বাংলাদেশ পাৰ কৰি দি আহিব ক্ষমতা আছে নেকি মুখ্যমন্ত্ৰী অবৈধভাৱে বহু মানুহক অন্যায়ভাৱে বহু মানুহক বৰ্ডাৰ পুলিচ আৰু ফৰেনাৰ্ছ ট্ৰিবিউনালছৰ জৰিয়তে বৰ্ডাৰত পুছবেক কৰি উভতাই আনিছে এই কথাখিনিও এই সংগঠনসকলে বুজা উচিত যে ভাৰতবৰ্ষত আইন আছে সংবিধান আছে এজন মানুহক কলেই বাংলাদেশী হৈ নাযায় আৰু যিসকলক অত্যাচাৰ কৰা হৈছে মই চ্যালেঞ্জ কৰিছো অসমৰ সকলো মানুহে যিসকলে সন্দেহ কৰে তেওঁলোকে যিমান মেচিন আছে লগাই দিয়ক এজন বিদেশী যদি উলিয়াই দিব পাৰে তেনেহ'লে তেওঁলোকে দেখুৱাই দিয়ক কিন্তু এজনো বিদেশী নহয় এজনো সন্দেহজনক নাগৰিক নহয় চৰকাৰী মাটি দখল কৰিব চৰকাৰী মাটিত বসবাস কৰিব পাৰে এইটো ডাঙৰ কথা নহয় চৰকাৰী মাটিত কেৱল ধৰ্মীয় সংখ্যালঘুসকলে বসবাস কৰা নাই আজিলৈকে মুখ্যমন্ত্ৰী শ্বেতপত্ৰ প্ৰকাশ কিয় নকৰিল পাহাৰত যদি ধৰ্মীয় সংখ্যালঘুসকল থাকিব নোৱাৰে আইন মতে পাহাৰত কোনেও থাকিব নোৱাৰে এইখিনি কথা আমি বুজা উচিত আমি কোৱা নাই যে পাহাৰত থকা সকলো জাতি জনগোষ্ঠী ধৰ্মীয় সংখ্যালঘুসকল উচ্ছেদ কৰিব কাৰণ উচ্ছেদ বিৰোধী আমি এনেকুৱা অমানৱীয় উচ্ছেদৰ বিৰোধী মানুহে জীৱন নিৰ্বাহৰ কাৰণেহে ল'ৰা ছোৱালী প্ৰতি সন্ততিলৈ এনেকুৱা চৰকাৰী ভূমিত বসবাস কৰিছে বা ফৰেষ্টত বসবাস কৰিছে কিন্তু তেওঁলোকে এই ধৰণৰ অমানৱীয় অত্যাচাৰ কৰি অসমখনক এটা প্লেষ্টাইন সদৃশ গাজা সদৃশ সংখ্যালঘুসকলক এটা যাযাবৰী জীৱন যাপন কৰাৰ কাৰণে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে এটা কথা স্পষ্ট চৰকাৰে এই ধৰণৰ অমানৱীয় অত্যাচাৰবিলাক বন্ধ কৰক আৰু দুদিনৰ পৰা যেটো আজিলৈকে দেখিছো যে মিয়া খেদিম মিয়াক বাংলাদেশ পাৰ কৰাই দি আহিম আজিৰ পৰা কাইলৈ ঘৰ এৰিব লাগিব তেওঁলোকক আক্ৰমণ কৰাইছে ভাবুকি দিয়া হৈছে এই কথাটো মই ভাবো যে অটাইতকৈ চূড়ান্ত অন্যায় আৰু অত্যাচাৰৰ চৰম সীমা পাৰ কৰি দিছে অসমত ডিজিপি আছে নে নাই অসমত গৃহ বিভাগ আছে নে নাই মুখ্যমন্ত্ৰীয়ে কোনোবাই ফেচবুকত টুইট এটা কৰিলে মুখ্যমন্ত্ৰী পিছদিনাখনে গ্ৰেপ্তাৰ কৰি জেল হাজতত পঠাই মুখ্যমন্ত্ৰীয়ে বাবা লয় ফেচবুকৰ জৰিয়তে টুইটাৰৰ জৰিয়তে আজি যে ভাৰতীয় নাগৰিকসকলক এনেকুৱা ভয় ভাবুকি আৰু অত্যাচাৰ শাৰীৰিকভাৱে অত্যাচাৰ কৰা হৈ আছে তাৰ পিছতো মুখ্যমন্ত্ৰী নীৰৱ কিয় ডিজিপি মহোদয় অসম আৰক্ষী আপোনাৰ আছে নে নাই সেই জিলাবিলাকৰ জিলা আৰক্ষী অধীক্ষকসকল আছে নে নাই এই কথাটো অসমবাসী ৰাইজে জানিব বিচাৰিছে যে পুলিচ প্ৰশাসন থকাৰ পিছত আইনী ব্যৱস্থা থকাৰ পিছত কোনো মানুহ ক'তবা থাকি বসবাস কৰিছে কোনো মানুহ চাকৰি কৰিছে কোনো মানুহ বিজনেছ কৰিছে কোনো মানুহ কাৰোবাৰ ঘৰত কাম কৰিব গৈছে সেই মানুহখিনিৰ ওপৰত যে অন্যায় কৰা হৈছে অত্যাচাৰ কৰা হৈছে সেই জিলাখনৰ জিলা আয়ুক্ত